ডিফুত এগৰাকী যুৱতীক গুলীয়াই হত্যা। নিহত যুৱতীগৰাকীৰ নাম খুকৰী টিপচি। নিশা কোনো অচিনাক্ত দুৰ্বৃত্তই হত্যা কৰে যুৱতীগৰাকীক। সব লৈ আনি পেলাই ঘটা কিছু 1.5 মাহ হৈছে ইয়াত থকা। তাৰপিছত এনেকুৱা এক্সিডেণ্ট বোলে হ'ব বোলে আমি নাজানো। এইটো মানে মইতো খবৰ বাতৰি নাই। পিছত কঠীয়া চঠীয়া পেলাই শেষ হ'লে মই আহিম, ঘৰ চিলিং বান্ধিবলৈ অলপ আছিলে। এইটো কাৰণে আমি কৈছোঁ কঠীয়া পেলাব আছোঁ, মই আহিম, ঘৰৰ বেৰা চেৰাও দিম, তামোল চামোল লগাম, এনেকৈ ক'লোঁ। তাৰপিছত ছোৱালীজনক এটা সোমাবলৈ দিছিলোঁ, ইয়াত থকা 1.5 মাহ হৈছে। তাৰপিছত 1টা বজাততো 1:15কে মোকতো খবৰ পাইছোঁ, ইয়াতো 1টা বজাত বোলে সিহঁতে মাৰাটো। পিছখিনি খান্দি গ'ল, খান্দি পেলাই একজনে সোমাইছে, একজনটো ৰাস্তা মুখতে আছিল, 2জনী আছিলে বোলে ছোৱালীকেইটা, এইকেইটা ছোৱালী। আগত কিবা তেনেকৈ ডিফুৰ আৰলং লাংছত সংঘটিত হৈছে এই ঘটনা। হিন্দী খান্দি ঘৰৰ ভিতৰত সোমাইছিল হত্যাকাৰী দুৰ্বৃত্ত। আমি একো প্ৰব্লেম নাজানো, আমিতো ক'লে ছোৱালীকেইটা ক'ব পাৰে। আগৰো আহিছিলে বোলে 2জনক। তাৰপিছত ইফালে ৰাস্তা আছে নেকি সুধিছিলে বোলে, নাই ৰাস্তা ইফালেতো নাই, ইফালে ৰাস্তা। আৰু যোগালী দিনৰো আহিছিলে বোলে পানী খাবলৈ আহিছিলে। এটাতো চলাই পিন্ধাই, এটাতো চলাই নিপিন্ধে বোলে মানুহজনক। এটা যিটো মাৰা মানুহটো সৰু, আৰু কালি অহাও এটাতো সৰু বোলে, এইটো মানে গাটো সৰু। এইফালে পিছখিনি খান্দি গ'ল বস্তু, আপোনালোকক দেখিব পাৰিম। ছোৱালী আপোনাক কোৱা নাছিলে যে এনেকুৱা কিবা হৈছিলে মোৰ লগত? নহয়, নকওঁ, মোৰ কাৰণে কোৱাই নাই। হয়তো বাবাৰ কাৰণে নিলে লাজ পায়, আমি ভাল পোৱা কি পোৱা চব গাভৰু ছোৱালীহে আমাৰ 3টা আছে। এইটা সিহঁতৰ পঢ়ি আছিলে 2টা, সিহঁতৰ ভাত ৰন্ধা কাপোৰ ধোৱা, এইটো ডাঙৰ, এই মৰি যোৱাটো এইটোৱে আৰু। আৰু তাত 25 বছৰ বাগদৌল 2 নম্বৰ ছোৱালী। জ্যেষ্ঠ আৰু কনিষ্ঠ ভগ্নীৰ সৈতে ঘৰটোত আছিল যুৱতীগৰাকী। জ্যেষ্ঠ আৰু কনিষ্ঠ ভগ্নীৰ পঢ়া শুনাৰ বাবে এমাহ পূৰ্বে ঘৰলৈ আহিছিল তেওঁলোক। যুৱতীগৰাকীৰ আচল ঘৰ ডকমকা আৰক্ষী থানাৰ অন্তৰ্গত দেনগাঁও বিয়াৰত। এই হত্যাকাণ্ডৰ কাৰণ বৰ্তমানলৈকে জানিব পৰা হোৱা নাই। ঘটনাক লৈ সমগ্ৰ ডিফু চহৰত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। আমি কালি প্ৰায় 1:45 মানত খবৰ পালোঁ টাইমত ৰাতি যে এটা বুলেট ইঞ্জুৰি হৈছে। তো একৰ্ডিংলি আমি আমাৰ SP ছাৰ আমি আহি পেলাই উপস্থিত হ'লোঁ। উপস্থিত হৈ আমি ইয়াতে পালোঁ যে এগৰাকী ছোৱালী খুকুৰী টিচপি, প্ৰায় 23 বছৰমান বয়স। তেওঁ আমি ইয়াতে মৃত অৱস্থাত ইয়াত আহি পালোঁ। এতিয়া ইনভেষ্টিগেশ্যন চলি আছে, গতিকে প্ৰিলিমিনাৰী ইনভেষ্টিগেশ্যন চলি আছে, গতিকে আমি বিশেষ এতিয়া আমি বিস্তৃতভাৱে ক'ব নোৱাৰিম। ছাৰ ঘৰটোত অকল ছোৱালীজনী থাকে নেকি ছাৰ? তেওঁলোক 3জনী বাইক ভৈনীক তাতে ইয়াতে একেলগে থাকে। ইয়াতে তেওঁলোকে পঢ়ি আছিলে, এইটো কাৰণে এইটো পাৰপাজতে ইয়াতে 3জনী একেলগে চলি আছে। দেনগাঁও বুলি শুনিছোঁ, ডকমকাৰ ফালৰ তেওঁলোকৰ অৰিজিনেল, কিন্তু ইয়াতে থাকে, আচলতে পঢ়াৰ কাৰণে ইয়াতে থাকে। বোকাজানৰ পৰা ৰঞ্জিত বৰা, দৈনিক অগ্ৰদূত ডিজিটেল।